এনে এটা ভিডিঅ' দিলোঁ আজি ৰক্ষাবন্ধন সিমান মন ভাল নহয় সেইকাৰণে ৰক্ষাবন্ধন যোৱাকালিৰ পৰাই ভাল নহয় হেৰি কৰি পেলাই সেই নহয় এতিয়া ৰাখী আচলতে অসমীয়া সম্প্ৰদায় নহয় এতিয়া মোৰ বাইদেউ আছে ভণ্টি নাই আৰু বা আৰু মই ব্লাডৰ ৰিলেশ্যন গতিকে মোৰ হাতত ৰাখী নাই আজিৰ দিনতো ৰাখী নাই এতিয়া ৰাখীৰ বস্তুটো কওঁ বা ৰাখী এডাল ৰজী নহয় যিটো আমি স্কুলত পাইছিলোঁ আকে পিন্ধালে তাক পিন্ধালে দহটাক পিন্ধালে কিহৰ কাৰণে এটা গিফ্টৰ আশাত আমাৰ স্কুলৰ দিনৰ কথা কৈছোঁ দেই স্কুলৰ দিনৰ এটা গিফ্টৰ আশাত পিন্ধাই তাৰপিছত কোন মানুহ ক'ত যায় কি কথা পাত্তা নাইকিয়া হয় বা জীৱনী মৰমে নাথাকে বা সেইজনে যদি দাদাও বনাইছে বা ভাইটিয়েও বনাইছে কাৰোবাক মেক্সিমাম দাদাই বনায় ভাইটি বহুতৰ স্কুলৰ দিনত কমেই বনায় কাৰণ কি ছিনিয়ৰকে পিন্ধায় সদায় মই দেখিছোঁ এইটো বস্তু অকল কি পালোঁ কি নাপালোঁ আৰু যদি এই বস্তুটো 30 বছৰৰ পিছত বয়সৰ পিছত কৰিছে সেইবোৰতো আৰু মই নকওঁ আৰু কাৰণ কি এইটোৰ প্ৰব্লেম সেইটোৱে জানিব লাগিব সেইটো প্ৰব্লেম সেইটো লয় তাৰ মাজত মই কেতিয়াও ৰাখি নিপিন্ধোঁ মই বাৰ পৰা নিপিন্ধোঁ মানে কি হয় বাৰটো নিপিন্ধায় বাৰ লগত কি আৰু আমাৰ ঘৰত কাজিয়াও হয় মোৰো খং বেছি মই বেছি হেৰি কৰোঁ তাই বেছি খং নকৰে বাৰু হেৰি নহয় মই হাল্লা কৰোঁ বা কিবা এটা খং উঠিলে মোৰ আজিকালি তিনিচকৈ খং উঠা হৈছে বস্তু উলিয়াই দিওঁ মই সেনেকুৱা হৈ যায় বা সেইটো কিন্তু তথাপি আমি দুটাই মা দেউতা ঢুকোৱাৰ পিছত বাৰু মই ৰাখী পিন্ধিছিলোঁ প্ৰায় আজিৰ পৰা বহুত বছৰ আগত প্ৰায় কিমান 25 বছৰমান আগৰ পৰা পিন্ধিছিলোঁ কিন্তু ঘৰৰ ওচৰৰ ছোৱালী এজনী পিন্ধাইছিল তেতিয়া মই কলেজ পাইছোঁ মোৰ এখন ভেস্পা আছিল বা আহিছে দাদা মাতে তাই আহি পেলাই গোটেই আৰ্টি চাৰ্টি কৰে সেনেকুৱাকৈ পিন্ধালে কিন্তু তাই বিয়া হৈ গ'ল পিছত বেলেগত জেগাত গ'ল সেনেকুৱা হয় তাৰপিছত মই সৰুতে চাকৰিত জইন কৰিলোঁ দেউতা মা ঢুকাইছিল তেতিয়া বৰ্তাৰ লগতে মোৰ কোম্পানীটোৰ বছটো দেউতাই হয় সেইটো বৰ্তাই কমিশ্যনাৰ আছিল তাৰপিছত তেতিয়া অৰ্কুটৰ দিন আছিল 2007 মান মষ্ট প্ৰবলি 2008 মান হ'ব তেতিয়া মোৰ জুনিয়ৰ এজনী তাই তেতিয়া কটনত মোতকৈ 1 ক্লাছ জুনিয়ৰ কটনত MA কৰি আছিল MA তাৰপিছত পিছত BEd কৰি তাই MPhil PhD কৰিলে নেকি পিছত লেকচাৰাৰ হ'ল আৰু তাইৰ লগৰো এজনী আছিল সেনেকৈ তাইও লেকচাৰাৰ হ'ল PhD কৰি তাইও মোক দাদা বুলি মাতে তাই কৰি থাকে তাৰপিছত তেনেকৈ চিনাকি কৰিলে যে কমল দা হয়নে সেনেকৈ হৈ পেলাই তাৰপিছত কমল দা দাদা তাৰপিছত মোৰ ঘৰতো অহা হ'ল তাইও আহে সিহঁতৰ ঘৰতো বা মই যাওঁ ৰাখীৰ দিনাখন হয়তো ভাত পানী গোটেই হৈ যায় গোটেই মিঠাই আৰতি চাৰতি কৰি পেলাই মোক কৰে কিন্তু বেলেগক নহয় সিহঁতৰ স্কুলৰ দিনত যাকে তাকে পিন্ধা নাছিল মই আৰু ডক্টৰ দুয়োটাই পিন্ধিছিলোঁ তাই জানে আৰু আমাৰ মাজত ইমান পাৰ্চনেল কথা হৈ যায় যিটো কথা মই ছোৱালী নামাতোঁ আগতে পৰা কিছুমান ক্ষেত্ৰত মই ফোনত অকল তাইৰ লগতে কথা হয় যিকোনো কথা মোক ক'ব সেনেকুৱা হয় আমাৰ মাজত চব কথা মানে কি হয় যিকোনো কথা পাৰ্চনেল কিবা কথা হ'লে অমুক হ'ল কমলা অমুকে কৈছে মোৰো কথাত কিবা বিপদত হ'লে আৰু সিহঁতে কি হয় 2-3 ঘণ্টা শুনে বস্তু কি কাহিনী হৈছে ক'ত কি ফাঁচিছোঁ কিবা হৈছে শুনে এতিয়া বাৰু দূৰত গ'ল তাইও হ'ল যাৰ লগত বিয়া হৈছে সিও ডক্টৰ বা দূৰত গ'ল সেইকাৰণে কণ্টেক্ট নাই তাৰপিছত প্ৰায় 15 বছৰ মই ক'তো ৰাখী পিন্ধা নাই আৰু মোৰ ৰাখীৰ মিনিংটো হ'ল এডাল ৰজী নহয় ছ'চিয়েল মিডিয়াত জানো চববোৰে মোক কমল দা বুলি মাতে চববোৰে কমল দা বুলি হয়তো ৰক্ষাবন্ধনত এটা মেছেজ কৰে কিন্তু ৰাখী কোনেও পিন্ধাব পৰা নাই কিন্তু ছ'চিয়েল মিডিয়াৰ ভিতৰতো তাৰ মাজতো কিছুমান বহুত বছৰৰ ভিতৰত কোনোবা হ'লেও ভণ্টি বনোৱা যায় পাৰ্চনেল আৰু যোনটো পাৰ্চনেল সেইটো ছ'চিয়েল মিডিয়া বুলি নহয় মানে কি মৰালৈকে পাৰ্চনেল সেনেকুৱা বস্তু বা কিবা বস্তুত ইম'চন হোৱা যায় বা হেৰি হৈ যায় সেনেকুৱাকৈ পাৰ্চনেল হয় কিন্তু তাতেও মই কেতিয়াবা দেখোঁ মোতকৈ আগতে হয়তো কিবা এটা 100 টকা পাম অমুক পাম হেৰিত বজে তেতিয়াহ'লে সেইবোৰ দাদাৰ মিনিং নহয় মই কৈছোঁ নহয় প্ৰত্যেকটো কথা প্ৰত্যেকটো কথা শ্বেয়াৰ বা যেনেকৈ মোক সেই কটনত পঢ়া নাম নকওঁ বাৰু তাই ভণ্টি আছিল সিহঁতে যেনেকৈ শ্বেয়াৰ কৰিছিল বা হেৰি কৰিছিল তাৰপিছত সিহঁতৰ বাহিৰে মই কাকোৱে ৰাখি পিন্ধা নাই এতিয়ালৈকে মই পিন্ধা নাই
এতিয়ালৈকে পিন্ধা নাই। আৰু আজি ৰাখি কিন্তু অলপ ভাল লগা নাই, মই যোৱাকালিৰ পৰাই ভাল লগা নাই, কাৰণ মোৰ আগতে পাহৰি গৈছিলোঁ ৰাখি, কিন্তু যোৱা বছৰ এই বছৰত মোৰ ভাল লগা নাই বস্তুটো ৰক্ষা বন্ধন। সেইকাৰণে তাৰপিছত হয়তো নেক্সট ইয়াৰ ৰাখি আহিলে মোৰ আৰু বেয়া লাগিব, কাৰণ কি বেয়া লাগিব নেক্সট ইয়াৰলৈকে মই থাকোঁ নে নাই সেইটোও কথা হয় দেই। প্ৰথম ডাঙৰ কুৱেশ্যন সেইটো কথা, কিন্তু বাকীবিলাকে চেলিব্ৰেশ্যন কৰিছে, তেওঁলোকে হেপী ৰাখি ধন বেলেগৰ হেৰি কৰিবও নাযাওঁ। মই নিজৰ কথাটো কৈছোঁ, মই একেবাৰে যোৱাকালিৰ পৰা হেৰি হোৱা নাই। আৰু বস্তুটো কি হয়, যিমানবাৰ ৰাখি আহিব, যিমানবাৰ জীয়াই থাকোঁ, মই ৰাখিটো বেয়া পাওঁ, মোৰ মন, মই এতিয়াও নিপিন্ধোঁ আৰু সহজতে মই ভণ্টি নবনাওঁ, কৈছোঁৱেই দেখোন মই সহজতে ৰাখি নিপিন্ধোঁ। দাদা চবেই মাতে, ৰাস্তাত পালেও কোনোবাই যদি দাদা মাতি ৰাখি পিন্ধাই, এইটো আৰু ৰিলেশ্যন নহয়, ৰিলেশ্যন বেলেগ, ৰছীডাল নহয় যে ৰছী এটা মিঠাই খোৱালোঁ 100 টকা পালোঁ, সেইটো বেলেগ। সেইটো হোলী চেলিব্ৰেশ্যন কৰাৰ দৰে, হোলী যেনেকৈ ৰাস্তাত চেলিব্ৰেশ্যন কৰে সেইটো হোলী চেলিব্ৰেশ্যন। মেইন বস্তুটো হয় মৰালৈকে থাকিব লাগে, প্ৰত্যেকটো কথা চিয়া বাহিৰত ওলাব নালাগে, বাহিৰত ওলাই যাতে নাযায়, সেনেকুৱা বস্তু। সেইকাৰণে মই যাকে তাকে হেৰিয়ে নকৰোঁ। আৰু প্ৰত্যেকটো কথা যিয়ে নিজৰ ব্লাডৰ ৰিলেশ্যনৰ দাদাকৰ কথাও কেতিয়াবা কৈ দিয়ে, হয়তো মোৰ কথা কি নক'ব, ৰাখি যিমান দিন জীয়াই থাকোঁ মই এইটো ৰাখি আহিলে খঙে উঠিব, ক'লোঁ আৰু কথাখিনি। পিছৰ লাইফত কোনোবাই ক'ব নহয়, কোনোবাই ক'লে নাই মই ৰাখি নিপিন্ধোঁ দেই তোমাৰ পৰা, সেনেকুৱা কৈ দিওঁ নহয়, কিয় নিপিন্ধে, সেনেকুৱা কুৱেশ্যন আহি যাব ন। লাইফটো কিমান আৰু আজি 30 বছৰ পিছত যদি কোনোবাই বয়সৰ পিছত যদি কয়, সেইবোৰ হয়তো 13-12 বছৰ বয়সত সেই ৰাখি পিন্ধোৱা পৰা পালোঁ, যদি 30 বছৰ বয়সে পাই হৈছে, সেইবোৰে যদি সেনেকুৱা কৰে, মিনিংটোৱে বেলেগ। আৰু সৰুতে কৰা ভুল বেলেগ আৰু ডাঙৰৰ কৰা মানে মাইণ্ডটোৰ কথা কৈছোঁ। সেইকাৰণে মোৰ যিটো এটা থিয়ন দিওঁ নহয়, সেইটো কথাত লাগিয়ে যাওঁ মই কেতিয়াও নিপিন্ধোঁ ৰাখি। আৰু ৰাখি আহিলে মোৰ অহা বছৰ আৰু খং উঠি যাব, খং নুঠে কিজানি, হেৰি নালাগে, সেইটো বস্তু পাহৰি যাম যদি জীয়াই থাকোঁ।